আসাম অলিজি চেনেলটোতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ উল্লেখ কৰা হ'ল। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰা প্ৰথমগৰাকী ভাৰতৰ উপৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ভিভি গিৰি। ভিভি গিৰিৰ সম্পূৰ্ণ নাম আছিল বৰাহগিৰি ভেংকট গিৰি। তেখেতে 1967 চনত ভাৰতৰ তৃতীয় উপৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু 1969 চনত এই পদৰ পৰা পদত্যাগো কৰিছিল। ভাৰতৰ উপৰাষ্ট্ৰপতি জগদীপ ধনখৰে 2025 বৰ্ষৰ যোৱা 21 জুলাইত উপৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে। 2025 বৰ্ষত নিযুক্তি পোৱা ভাৰতীয় জীৱন বীমা নিগমৰ অধ্যক্ষগৰাকী কোন? উত্তৰ আৰ দৰাইস্বামী। আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰমা দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল মুন ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 20 জুলাইত। 20 জুলাইত চন্দ্ৰমা দিৱসৰ পালনৰ মুখ্য উদ্দেশ্য হৈছে 1969 চনৰ এই 20 জুলাই দিনটোতেই মহাকাশচাৰী নীল আৰ্মষ্ট্ৰঙে চন্দ্ৰপৃষ্ঠত প্ৰথমটো খোজ পেলাইছিল। 2025 বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় চন্দ্ৰমা দিৱসৰ থিম আছিল ওৱান মুন ওৱান ভিজন ওৱান ফিউচাৰ। কোনখন দেশে নিজ দেশৰ নাগৰিকৰ ভোটদানৰ বয়স 18 বছৰৰ পৰা 16 বছৰলৈ হ্ৰাস কৰিব বুলি কৈছে? উত্তৰ ইউনাইটেড কিংডম বা UK। 2025 বৰ্ষত মিজোৰামৰ কোনখন ঠায়ে মনুমেণ্ট অৱ নেশ্যনেল ইম্পৰ্টেঞ্চ অৰ্থাৎ ৰাষ্ট্ৰীয় গুৰুত্বৰ স্থাপত্য কীৰ্তিচিহ্ন হিচাপে স্বীকৃতি লাভ কৰে? উত্তৰ মিজোৰামৰ লিয়ানপুই গাঁওখনে, কিয়নো এই গাঁওখনত কিছুমান পৌৰাণিক কীৰ্তিচিহ্ন আছে। ক্ৰিকেট খেলৰ 2027, 2029 আৰু 2031 বৰ্ষৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ কোন ঠাইত অনুষ্ঠিত কৰা হ'ব? উত্তৰ ইংলেণ্ডত। 66 সংখ্যক আন্তঃৰাষ্ট্ৰীয় গাণিতিক অলিম্পিয়াড ক'ত অনুষ্ঠিত কৰা হৈছিল? উত্তৰ অষ্ট্ৰেলিয়াত। ভাৰতে 2025 বৰ্ষৰ ইণ্টাৰনেশ্যনেল মেথমেটিকেল অলিম্পিয়াডত 3টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰি 7ম স্থান লাভ কৰে। আনহাতে এই প্ৰতিযোগিতাত চীনে প্ৰথম স্থান দখল কৰে। ইণ্টাৰনেশ্যনেল মেথমেটিকেল অলিম্পিয়াড হৈছে গণিত বিষয়ৰ লগত জড়িত এক প্ৰতিযোগিতা। – 2025 বৰ্ষত পৃথিৱী 2 আৰু অগ্নি 1 মিছাইল কোন ঠাইত সফলভাৱে পৰীক্ষণ কৰা হয়? উত্তৰ উৰিষ্যাৰ চান্দিপুৰ নামৰ ঠাইখনত। চিম্বেক্স নৌসেনা অনুশীলন কোন দুখন দেশৰ মাজত অনুষ্ঠিত কৰা হয়? উত্তৰ ভাৰত আৰু ছিংগাপুৰৰ মাজত। 2025 বৰ্ষৰ চিম্বেক্স নৌসেনা অনুশীলন ছিংগাপুৰত অনুষ্ঠিত কৰা হ'ব। ভাৰতৰ শক্তি মন্ত্ৰণালয়ৰ লগত জড়িত অদিতিৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ অদিতিৰ ফুল ফৰ্ম হ'ল এছিষ্টেন্স ইন ডেপ্লয়িং এনাৰ্জি এফিচিয়েণ্ট টেকনলজিজ ইন ইণ্ডাষ্ট্ৰিজ এণ্ড এষ্টাব্লিছমেণ্টছ। 2024-25 বৰ্ষৰ বাবে ভাৰতৰ কোনগৰাকী মহিলা হকী খেলুৱৈয়ে পলিগ্ৰাছ মেজিক স্কিল বঁটা লাভ কৰিছে? উত্তৰ দীপিকা চেৰাৱতে। পলিগ্ৰাছ মেজিক স্কিল এৱাৰ্ড ইণ্টাৰনেশ্যনেল হকী ফেডাৰেশ্যনে প্ৰদান কৰে। 2025 বৰ্ষত অষ্টম বাৰৰ বাবে একেৰাহে স্বচ্ছ চহৰ হিচাপে কোনখন ঠায়ে স্বীকৃতি লাভ কৰিছে? উত্তৰ মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰখনে। কোনখন ঠাইত ভাৰতৰ প্ৰথম অপেন এথলেটিক্স মিট অনুষ্ঠিত কৰা হ'ব? উত্তৰ বিহাৰৰ পাটনাত। এইকেইটা আছিল 2025 বৰ্ষৰ লগত জড়িত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।